हेलो स्टूडेंट्स वेलकम टू आवर चैनल इको अफ नॉलेज। आज मैं आलोचना करिम एचएसर रिजाल्ट दियार आगते एटा गुरुत्वपूर्ण नटिफिकेशन आइ गइसे। गति कि नटिफिकेशन आइसे नटिफिकेशनটো आहाचोन आलोचना करो। हा यात आछे गवर्नमेंट अफ आसाम हायर एडुकेशन डिपार्टमेंट कमेन्समेंट अफ द रेजिस्ट्रेशन फॉर यूजी अंडर ग्रेजुएट एडमिशन सेशन 2026 to 2027 अर्थात 2026-27 बर्षत जिসকল ছাত্ৰ ছাত্ৰীয়ে अर्थात एचएस 2026 जिসকলে एडमिशन লব সেইসকলৰ বাবে এটো জাননী। The registration for the students seeking admission into 4 years undergraduate program and 5-year integrated master program in higher education institute of Assam for the academic year 2026 to 2027 shall commencement on 11 April 2026 through the Smart Admission Portal। ইয়াত কোৱা হৈছে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে বিএ বিকম বিএসসি আৰু ভিভক 4 বছৰীয়া পাঠ্যক্ৰম সম্পূৰ্ণ কৰিব বিচাৰে তেওঁলোকৰ বাবে এটা জাননী আহিছে। আৰু লগতে যদি মাস্টাৰ ডিগ্ৰী কৰিব বিচাৰে 5 বছৰ কৰিব লাগিব ইয়াৰ বিষয়ে এটা জাননী। ইয়াৰ বাবে তোমালোকৰ স্মাৰ্ট পোৰ্টেলত গৈ তোমালোকৰ নিজৰ প্ৰফাইল ক্ৰিয়েট কৰিব লাগিব আৰু পিছত ৰিজাল্ট দিয়াৰ পিছত তুমি কোনটো কলেজ সিলেকশন কৰিবা এটো নিজৰ ইচ্ছামতে পাৰ্সেন্টেজ সেইবিলাক পিছত দেখা যাব। গতিকে আহচোন এটো আৰু কি বস্তু লাগিব এটো প্ৰফাইল ক্ৰিয়েট কৰিবলৈ হলে কেনেকৈ কৰিব লাগিব নিজে পাৰিবানে বেলেগত কৰিব লাগিব। মোৰ মতে জনহনা মানুহৰ দ্বাৰা কৰিব লাগে নিজৰ প্ৰবলেম হ'ব পাৰে। গতিকে তোমালোকে কম্পিউটাৰ যিকোনো কম্পিউটাৰ দোকানত গৈও কৰিব পাৰিবা। গতিকে আহচোন আমি ইয়াৰ বিষয়ে কি লাগিব সেই বিষয়ে আলোচনা কৰো। এটা আহি গল এপ্লিকেশন পোৰ্টেল। এপ্লিকেশন কৰিবলৈ কোনটো পোৰ্টেলত যাব লাগিব আসাম স্টেট হায়াৰ এডুকেশন এডমিশন পোৰ্টেল। এটো লিংকটো দিয়া আছে তোমালোকে চাই লবা। এইটো পোৰ্টেলত গৈ তোমালোকে লিংকটো ক্লিক কৰিব লাগিব পিছতে আবেদন কৰিব। ক্লিক কৰিলে এটো ওলাব তোমালোকে পিছত এটো ইয়াত আবেদন কৰিব পাৰিবা। আৰু এটো ইম্পৰ্টেন্স অফ ডেট এটো ওপেন কেতিয়া হৈছে পোৰ্টেল ওপেন হৈছে 11 এপ্ৰিল 2026 4 PM অৰ্থাৎ যোৱাকালি এটো ওপেন হৈছে। কমেন্সমেন্টস অফ ৰেজিষ্ট্ৰেচন অৰ্থাৎ তোমালোকে 11 তাৰিখে ওপেন হৈছে 11 তাৰিখৰ পৰা তোমালোকে কি কৰিব পাৰিবা ৰেজিষ্ট্ৰেচন কৰিব পাৰিবা। ফাৰ্দাৰ ডেট শ্যাল বি নোটিফাইড ইন ডিউ কোৰ্সেস অৰ্থাৎ ইয়াত কোৱা হৈছে যে ইয়াত কোনো ধৰণৰ নিৰ্দিষ্ট সময়ৰ কথা উল্লেখ কৰা নাই। গতিকে সময় এতিয়া উল্লেখ কৰা নাই 11 তাৰিখে ওপেন হৈছে কিমান লৈকে চলি থাকে এতিয়াও নিৰ্দিষ্ট তাৰিখ উলোৱা নাই। গতিকে তাৰিখ উলালে আমি জনাই দিম কিমান তাৰিখলৈকে চলিব। ডকুমেন্টস ৰিকোয়াৰ্ড অৰ্থাৎ এটো এপ্লাই কৰিবলৈ কি ডকুমেন্ট লাগিব ৰিসেন্ট পাসপোর্ট সাইজ ফটোগ্রাফ অর্থাৎ বর্তমানে তোমার যিকোনো উঠা ফটো পাসপোর্ট সাইজ ফটো লাগিব। 2 নম্বৰটোত আছে স্ক্যান্ড সিগনেচার অফ দা এপ্লিকেন্টস অর্থাৎ যিগৰাকী আবেদন কৰিব ছাত্ৰ বা ছাত্ৰীগৰাকী আবেদন কৰিব তেওঁৰ সহিখন স্ক্যান কৰি এই প্ৰফাইলত আপলোড কৰিব লাগিব। ডিটেইলস অফ দা আদাৰ ডকুমেন্ট ৰিকোয়াৰ্ড ফৰ ৰেজিষ্ট্ৰেচন আৰ এভেইলেবল অন দা পোৰ্টেল। আৰু যেতিয়া পোৰ্টেলত সোমাবা তেতিয়া কি ডকুমেন্ট লাগিব তাত দেখা পাবা সেইবিলাক লৈ যাব লাগিব। সেইবিলাক চাই তোমালোকে প্ৰফাইলটো ক্ৰিয়েট কৰিব লাগিব। ইয়াত হাউ টু এপ্লাই আৰু আবেদন কেনেকৈ কৰিবা বা এপ্লাই কেনেকৈ কৰিবা ইয়াত আছে 1 নম্বৰটো আছে ৰেজিষ্টাৰ এণ্ড ক্ৰিয়েট একাউণ্ট থ্ৰু দা এডমিশন পোৰ্টেল। এডমিশন পোৰ্টেলত এটা ক্ৰিয়েট কৰিব লাগিব ৰেজিষ্ট্ৰেচন বনাব লাগিব। ইউজ ইউৰ অন মোবাইল নাম্বাৰছ এণ্ড অন ইমেইল আইডি ফৰ ৰেজিষ্ট্ৰেচন এণ্ড টু লগ ইন দা পোৰ্টেল। পোৰ্টেল অন কৰাৰ আগতে তোমালোকে কি কৰিব লাগিব নিজৰ নম্বৰ থাকিব লাগিব এটা নিজৰ নম্বৰত আৰু এটা ইমেইল আইডি খুলিব লাগিব। 3 নম্বৰ আছে কমপ্লিট ইউৰ প্ৰফাইল এণ্ড সাবমিট আৰু পিছত কি কৰিব লাগিব কমপ্লিট কৰি সাবমিট কৰিব লাগিব অৰ্থাৎ জমা দিব লাগিব। এইখিনিতে এটা কথা কও যিসকল ছাত্ৰ ছাত্ৰী এইটো চেনেলত নতুনকৈ আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ভিডিঅ'বিলাক বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা আৰু এনেধৰণৰ ভিডিঅ' পাবলৈ যাতে সক্ষম হোৱা আৰু চেনেলটো সদায় সাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু এনেধৰণৰ ইনফৰমেশনেবল ভিডিঅ'বিলাক আমি লৈ আহিম যাতে তোমালোকে উপকৃত হোৱা আৰু বন্ধুবৰ্গ উপকৃত হ'ব পাৰে।